নলবাৰী নিজ পকোৱাত বিশেষ সম্বৰ্ধনা সভা জিলা পৰিষদৰ অধ্যক্ষসহ আন 2 সদস্যক জনালে সম্বৰ্ধনা। আজি বিয়লি 2 বজাত নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত নিজ পকোৱা ৰাজহুৱা থান উন্নয়ন সমিতিৰ উদ্যোগত এখন বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। নিজ পকোৱা ৰাজহুৱা থান উন্নয়ন সমিতিৰ সভাপতি ধীৰেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ গীতুমণি বৈশ্য, মধুপুৰ জিলা পৰিষদৰ সদস্য দিলীপ বৰ্মন আৰু ধৰ্মপুৰ জিলা পৰিষদৰ সদস্যা শেৱালী বৰ্মনক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। নিজ পকোৱা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সভাগৃহত অনুষ্ঠিত সভাখনত তিনিওগৰাকীকে এখনকৈ গামোচা, চেলেং চাদৰ, এটিকৈ পিতলৰ পদুম ফুল, এখনকৈ মানপত্ৰ আৰু শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ যোৱা বৰ্ষৰ এখনি স্মৰণিকা প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয়। সমিতিৰ সম্পাদক অনিল কুমাৰ খাউদে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়। আদৰণি ভাষণ প্ৰদান কৰে সমিতিৰ কাৰ্যকৰী সভাপতি কুমুদ দত্তই। উক্ত সভাত সমাজ হিতৈষী ৰবীন্দ্ৰদেৱ বৰ্মন, অৰুণ খাউদ, হীৰেন্দ্ৰ নাৰায়ণ দত্ত, কমলেশ্বৰ খাউদ, ৰণেন্দ্ৰ শৰ্মা, জ্যোতিষ মল্ল ডেকা, কনক বৈশ্য, সঞ্জীৱ ডেকা, বিপুল কুমাৰ খাউদ, নিজ পকোৱা স্পৰ্টছ ক্লাবৰ সম্পাদক ৰঞ্জন দত্ত, জ্যেষ্ঠ সাংবাদিক চম্পক বৈশ্য প্ৰমুখ্যে অচ্যুত খাউদ, দিবাকৰ শৰ্মা, গিৰীশ দত্ত, ৰত্নেশ্বৰ দত্ত, ধীৰেশ দত্ত, সঞ্জয় খাউদ, ভাৰ্গৱ দত্ত, ৰমেশ খাউদ, মনোজ দত্ত, বিজু দত্তসহ আন সদস্যসকল উপস্থিত থাকে।